নতুন বছৰ হ'ব আৰু মালাকাৰ ৰেণ্ট হাউচৰ মানুহসকলে খানা নাখাব এনেকুৱা হ'বই নোৱাৰে। এইটো দেখিছে আমাৰ পিংকি বাৰ জোচ, তেওঁ মানে পনীৰ বনাব আৰু এই দুটা ডিম লৈ পেলাই মাকে বাইদেৱে কি কৰি আছিলে সেই বিষয়ে মই একো নাজানো। সেয়া আমি দুজনীয়ে নাচিছোঁ কাৰণ আমাৰ বোলে নতুন বছৰৰ কাৰণে ফূৰ্তি লাগিছে। ছোৱালীক মাইনাৰ ওচৰত দি থৈ দিছোঁ কাৰণ মাইনাৰ বেলেগ একো কাম নাই। এয়া মোৰ পুখী মানুহটো আৰু দাদাহঁতবিলাক কাইলৈ আৰু মিছৰ ফেচবুকত দেখিম আৰু আমাক আৰু এয়া মই অকণমান এনেই ফূৰ্তি ডেন্স কৰি ল'লোঁ। জুই ধৰি থোৱা আছে, তাতেই ছোৱালী সেকি বহি থাকিলে। এয়া আমাৰ মালিকনী বাইদেউ নতুনকৈ মা হৈছে। মোৰ নিচিনা জীৱনৰ প্ৰতি মোহ মায়াবোৰ তেওঁৰ নোহোৱা হৈছে। তাৰ মাজতে দাদাই আহি অকণমান মৰম কৰি নাচি তেওঁক মনটো ভাল লগাই দিলে। খালোঁ বলোঁ আজৰি হ'লোঁ, দেখুৱাবলৈ নোৱাৰিলোঁ যিহেতু কেঁচুৱা মাইকী। আৰু এয়া হৈছে 12টা বজাৰ দৃশ্য। 12টা বজাত আমি সকলোৱে কিন্তু বিৰাট ফূৰ্তি কৰিলোঁ। এটা সৰুকৈ কেকৰ যোগাৰ কৰিছিলোঁ যাতে মানুহখিনি ফূৰ্তি কৰিব পাৰে। সৰুৰ পৰা ডাঙৰলৈকে ইয়াত গোটেইখিনি মানুহ আমি বেলেগ বেলেগ জেগাৰ পৰা আহি বেলেগ বেলেগ মানুহ হ'লেও আমি গোটেইখিনি এটা পৰিয়ালৰ দৰে থাকোঁ আৰু প্ৰতিটো অকেজনতে আমি এনেকৈয়ে চেলিব্ৰেট কৰোঁ। গতিকে 12টা বজাতো আমি সকলোৱে কেক কাটিবৰ কাৰণে ৰেডি হ'লোঁ। চবৰে ফূৰ্তি লাগিছে। দাদাহঁতে এইফালে নাচিছে, কোনোবাই ভিডিঅ' কৰিছে, কোনোবাই কেক কাটিবলৈ ৰেডি হৈছে আৰু সৰু সৰু পোৱালীকেইটা কেকৰ লোভত থাকিব পৰা নাই। সৌফালে এজন নতুন বছৰটো ভাল হ'বৰ কাৰণে ভগৱানৰ সেৱা কৰিয়ে আছে। এয়া আমাৰ ৰেহমান ডাকেত চিনি পাইছে নহয়। তাৰপিছত আৰু অলপ চলপ ডেন্স কৰিলোঁ। কৰাৰ পিছত 12টা বজাৰ লগে লগে চবৰে ইমান ফূৰ্তি লাগিছে, কোনে কি কৰিছে একো গমেই পোৱা নাই। দাদাৰ মাজতে আকৌ মানুহজনে নিজে চেলাৰকেইডাল উঠাই অকণমান ইচাৰা কৰি দেখুৱালে যে মই আছোঁ, কেমেৰাৰ পিছফালে হ'লেও মই আছোঁ। এয়া মই দুখনমান ফটোৰ কাৰণে প'ষ্ট দিলোঁ আৰু এয়া হৈছে আমাৰ ফূৰ্তি। আদি ভাই একদম চেলফি ষ্টিক হৈ গৈছে আৰু লগে লগে আমি সকলোৱে আহি পেলাই তেওঁৰ সন্মুখত একদম নাচি কৈছোঁ যে আছোঁ আমি সকলো আছোঁ। তাৰপিছত আমি সকলোৱে এয়া ডেন্স কৰিলোঁ, কৰি পেলাই নতুন বছৰটোক আদৰিলোঁ ফূৰ্তিৰে। 2025টো সকলোৰে বাবে সুখকৰ নাছিল যদিও মোৰ আৰু মোৰ মানুহজনৰ আমাৰ পৰিয়ালটোৰ বাবে এটা বহুত ডাঙৰ আশাৰ, সুখৰ আৰু আনন্দৰ খবৰ যে আমি এজনী ধুনীয়া ছোৱালী পালোঁ। গতিকে 2025টোক ধন্যবাদো জনাইছোঁ। কিন্তু আমাৰ পৰা যি লৈ গ'ল সেই অপূৰণীয় ক্ষতিটো কেতিয়াও সম্পূৰ্ণ নহ'ব। জুবিন দা নথকাৰ দুখটো আমাৰ বহুত এনেকুৱা এটা দুখ যে গোটেই দিনটো ভালে থাকিলেও হয়তো সন্ধিয়া সময়ত এবাৰ হ'লেও এটোপাল চকুৰ পানী তেওঁৰ কাৰণে পৰিছে। গতিকে যিয়ে নহওক, আমি আজিৰ দিনটো কেনেদৰে চেলিব্ৰেট কৰিলোঁ সেইটোকে আপোনালোকক দেখুৱালোঁ। নতুন বছৰ হ'লে মানুহে ফূৰ্তি কৰিব লাগে। গতিকে আমাৰ মাকে বাইদেউ লাষ্টত কি কথাত হাঁহিছিলে সেইটো আপোনালোকে মোৰ ৰেহমান ডেকেত ভিডিঅ'টো চালে গম পাব। ৰেহমান ডেকেত আমাৰ ইয়ালৈ অহা সময়টো আছিলে ৰাতি 3 বজা। গতিকে সকলোকে হেপ্পী নিউ ইয়েৰ।